নলেজ গেটাৰ কৰিব লাগিব যিখিনি নলেজ আমাক মানে এনেকুৱা টাইপৰ পডকাষ্টে দিব বা তুমি যিখিনি কাম ফাৰ্ষ্ট এতিয়া কলেজ যোৱাৰ লগতে এতিয়া প্ৰথম চিন্তাটো হ'ব আপোনাৰ প্লেচমেণ্ট যেহেতু আপুনি এতিয়া ৰিচেণ্টলি প্লেচড হৈছে বাইজুছত আপুনি মানে প্ৰচেছবোৰ কেনেকৈ কৰিছিলে প্লেচমেণ্ট পাবৰ কাৰণে যিবোৰ কলেজত আপোনাৰ এতিয়া মানে নাথাকে কিছুমান প্লেচমেণ্ট বা অফ কেম্পাছ অন কেম্পাছ এনেধৰণে মানে বস্তু Yeah. So first of all, it is a topic হয়. This topic is like তোমাৰ দীঘল টপিক হয় মানে এইটো, right? It's a very long topic যত তোমাৰ ক'ব গ'লে বস্তুখিনি ক'ব পাৰি, but in this short time মই তোমাক definitely এটা বস্তু কৈ দিছো, like technical core companies আহিব, technical companies আহিব, IT companies আহিব, marketing companies আহিব, edtech companies আহিব, sales company আহিব পাৰে, so any company may come. So তাত সবৰে প্ৰসেস অলমোস্ট সেমে থাকে যে তোমাৰ ইন্টাৰভিউ হ'ব, তোমাৰ এটা ৰিটেন হ'ব, যদি ৰিটেন নহয় কিছুমানৰ জিডি হ'ব, দেন কিছুমানৰ তোমাৰ টেকনিক্যাল ৰাউন্ড থাকে যিখিনি তোমাৰ আইটি কোম্পানিজ থাকে, দেন পাৰ্সোনাল ইন্টাৰভিউ হয়, ৰাইট? সো এই তোমাৰ চাৰিটা পাঁচটা বস্তু থাকে মানে যে জিডি হ'ব, নহলে ৰিটেন হ'ব, পাৰ্সোনাল ইন্টাৰভিউ হ'ব বা টেকনিক্যাল ৰাউন্ড থাকিব। সো এইখিনি তোমাৰ কিছুমান বস্তু থাকিব, ইফ ইউ ক্যান টেকল উইথ দিস থিংস তুমি জব পাই যাবা। সো জিডি টো ভাল পাৰ্টটো আই থিংক ইম্পৰ্টেন্ট হয়। পাৰ্সোনাল ইন্টাৰভিউ তোমাক ডেফিনেটলি তুমি যদি কৈছা আইটি কোম্পানি তোমাক অবভিয়াসলি বস্তুখিনি সুধিব না ল্যাঙ্গুৱেজৰ বিষয়ে। সো ইফ ইউ নো দ্য ল্যাঙ্গুৱেজেস, if you know what is an array, what is a pointer, if you know C++, if you know Java, if you know all these things, basic বস্তু সুধিব, but তুমি জানিব লাগিব, right? If you are going for some edtech company, then definitely তোমাক যেটো সাবজেক্ট তুমি পঢ়াবা বা ভিডিওস বনাবা বা যি কৰিবা, you should have a depth knowledge মানে তোমাক সুধি দিলে যে উডছ ৰিয়েকশন কি হয়, but if you can't say what is উডছ ৰিয়েকশন তেতিয়াহলে তো লাভ নাই, right? If someone is asking যে chemistry Friedel-Crafts reaction কি হয়, if you can't say তেতিয়াহলে problem হৈ যাব, right? So basic বস্তু সুধিব, but এইখিনি ক'ব পাৰিব লাগিব, বা মেথছৰ তোমাক সুধি দিলে কিবা এটা কোৱেশ্চন। সো তেনেকুৱাকে মানে বস্তুখিনি ইম্পৰ্টেন্ট হয়, এন্ড কোম্পানীৰ ওপৰত ডিপেন্ড কৰি পেলাই প্ৰিপাৰেচনটো কৰা ইম্পৰ্টেন্ট হয়, এন্ড মোষ্ট ইম্পৰ্টেন্ট কোম্পানীৰ ওপৰত ডিপেন্ড কৰি পেলাই সিভি খন বনোৱা ইম্পৰ্টেন্ট হয়। বহুতে কি কৰে, এখনে সিভি বনাব, সেইখন সিভিয়ে ক'ব গ'লে গোটেইখিনি কোম্পানীত দি দিব, ভেৰি 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 ৰং ষ্টেপ। কোম্পানী চাই পেলাই সিভি খন বনাবা, মাল্টিপল সিভি বনাবা, বনাই কিনে দি দিবা। যদি নিজে বনাব নাজানা নিজৰ ফ্ৰেণ্ডক কবা, সি বনাই দি দিব, বা যদি সিও নাজানে কোনোবা সিনিয়ৰক কবা, বনাই দি দিব। এতিয়াতো দৰকাৰ নাই, বাট ষ্টিল মানে প্ৰেক্টিচ কৰিলে বা ইউটিউবত চাবা হৈ গ'ল হাউ টু মেক এ সিভি, দেন বনাই থাকা সিভি, প্ৰবলেম নাই। সো মেক সাম সিভিজ মানে একৰ্ডিং টু দ্যাট পাৰ্টিকুলাৰ কোম্পানী। কিছুমান কোম্পানী তোমাৰ মানে সাপোজ সেলছ কোম্পানী হয়, তাত তুমি যদি লিখা যে মই এএছটিচিত কৰিছো, মই আইআইটিত কৰিছো, এইবিলাক ইন্টাৰ্নশ্বিপ এণ্ড অল, মই ৰেলৱেত কৰিছো ইন্টাৰ্নশ্বিপ, মই অইলত কৰিছো ইন্টাৰ্নশ্বিপ, লাভ নহব ন, ৰাইট? বাট তুমি যদি কোৰ কোম্পানীত কোৱা যে মই ক'ব গ'লে মাৰ্কেটিং জানো, মই সেলছ জানো, মই ক'ব গ'লে একাউণ্টছ জানো, মই ইকনমিক্স জানো, লাভ নহব তেতিয়া। সো ডিপেন্ডিং আপন দ্য কোম্পানী, মেক দ্য সিভি, সিম্পল। অকল প্লেচমেন্টছ বুলিয়ে নহয়, মানে কিছুমানেতো এটা প্লেচমেন্টছ নাপাবও পাৰে। সো মানে ইঞ্জিনিয়াৰিং লাইফত মানে ইনে ডিগ্ৰীটোতো ৱেষ্ট নাযায়। তো এনেকে আৰু বহুত ফিল্ড আছে চাগে, এইটো কেনেকুৱা ফিল্ড আছে, অলপ স্কোপ কিছুমান কৈ দিয়ক মানে নতুনখিনি অহাৰ কাৰণে অলপ। Yeah, definitely. See, এতিয়া মই তোমাৰ বস্তুখিনি ক'লো প্লেচমেন্টৰ, এপাৰ্ট ফ্ৰম প্লেচমেন্টছ অলসো বহুতখিনি বস্তু এক্সপ্লোৰ কৰিব কাৰণে থাকে, যেনেকে ফৰ এক্সাম্পল ইফ ইউ ৱান্ট টু গো ফৰ সাম সিভিল সাৰ্ভিস, তুমি দিব পাৰা ইউপিএসসি দিব পাৰা, এপিএসসি দিব পাৰা। ইফ ইউ ৱান্ট টু গো ফৰ অফ কেম্পাছ প্লেচমেন্ট, তুমি আইটি কোম্পানীজত এপ্লাই কৰিব পাৰা অফ কেম্পাছৰ কাৰণে, উইপ্ৰো তোমাৰ এক্সামছ পাতে, টিচিএছ তোমাৰ এক্সাম পাতে, তাত তুমি এপ্লাই কৰিব পাৰা, ৰাইট? সো এনেকে তুমি যদি তোমাৰ যদি আছে ইন্টাৰেষ্ট আইটি কোম্পানীত, তোমাৰ এক্সামছ হৈয়ে থাকে মানে হৈ থাকে, যদি ভাল পাৰফৰ্ম কৰা পাই যাবা, ৰাইট? এণ্ড কেনেকে জবছ পায়, তোমাৰ কিছুমান তোমাৰ কনসালটেন্সি সাৰ্ভিস থাকে, মানে সব থাকে ষ্টেটতে থাকে। সো ইফ ইউ এপ্ৰোচ দেম, তোমাক জব দি দিব, বাট তোমাৰ কিবা এটা পাৰ্চেন্টেজ তেওঁলোকে ল'ব মানে, বাট জবটো সেইটো জব আই ডোন্ট নো কিমান ভাল বা কিমান বেয়া হয়, যদি তোমাৰ আছে ইন্টাৰেষ্ট দেন ডেফিনেটলি কৰিব পাৰা। সো ষ্টাৰ্টিঙত মানে ফ্ৰেচাৰ্ছ খিনিয়ে বেছি ভাল এটা পে স্কেল নাপায়, বাট যদি পিএসসি হয় তেতিয়া বেলেগ কথা, বাট প্ৰাইভেট কোম্পানীজত আইটি কোম্পানীজ বা এনি কোম্পানী ষ্টাৰ্টিঙত মানে ফ্ৰেচাৰ্ছক ইমান এটা ভাল পেকেজ নিদিয়ে, ইফ দ্যাট ইজ এ ৰেপিউটেড কোম্পানী তেতিয়াহ'লে পেকেজ ভাল দিব, বাট কামো কৰাব, পিএসসি হওক প্ৰাইভেট হওক কাম কৰাব। ইট ইজ এ মিথ, বহুতে কয় যে গভৰ্ণমেণ্টত কাম নকৰাই, ৰাইট? চেন্ট্ৰেলত কাম নকৰাই, কাম কৰাই, ৰাইট? মাই ফ্ৰেণ্ড ইজ ইন মণিপুৰ IOCL, 9 to 6 জব হয়, কাম কৰে, ৰাইট? সো কষ্ট আছে, সবতে কষ্ট আছে, খালি salary is great, salary is 1 lakh, allowances বহুত হয়, এতিয়া এখন ৰিসেন্টলি গাড়ী কিনিলে। সো পিএসইউ লাইফ ইজ অলসো বহুতে বিচাৰে, এণ্ড যোনে বিচাৰে প্ৰিপাৰেচন আজিৰ পৰা ষ্টাৰ্ট দিয়ক, যোনে নিবিচাৰে তেতিয়াও প্ৰবলেম নাই, সবৰে নিজৰ এইম থাকে, নিজৰ গ'লছ থাকে, তো যোনে যি বিচাৰে সেইটোত আজিৰ পৰা দৌৰা ষ্টাৰ্ট দিয়ক, দৌৰা ষ্টাৰ্ট দিয়ক,
আজিৰ এটা পৰাই ভিডিঅ টাইপ কাম কৰিব আৰু বহুতৰ কাৰণে yeah মোৰ কাৰণেও and I want আজি শিকি আছো বহুত আপোনাৰ পৰা yeah and I want যে যিখিনি বস্তু শিকা যায় because I have learned from a lot of people from the past 4 years and এতিয়া মই শিকি আছো আৰু মই শিকি থাকিমে মানে so what I'm saying is that কিবা এটা বস্তু শিকাৰ পিছত ন write it down because if বহুত কম মানুহে এই ভিডিঅটো চাব I know that but যিখিনিয়ে চাই completely সিহঁতে যাতে নোট ডাউন কৰে because আমি যদি এটা পডকাষ্ট বনাও with some celebrities people এতিয়া if you will make a podcast with Aryan Khan people will see it right because he's in trend if you will make a podcast with some some celebrities some stars then they will see it but they will not see this particular podcast why because hey bostutu amar learning ot mane bahut kom ase interest so that is the big problem mane so if we expect some placements in the future ami enekwa knowledge gather koribo lagibo jikhini knowledge amak mane enekwa type of podcast dibo but tumi jikhini kam koriba in future hekhini videos e dibo so tumar hey videos kine hiotok help koribo juniors ok help koribo seniors ok help koribo mukot tumi bahut inspiration disa because you are doing something it inspires me that my junior is doing something great and it inspires me right so you will inspire a lot of people and that is what is important and I want tumak dekhi pele belego mane inspire hoy and the viewers especially tumaloko jate mane ba apunaloko jate jodi mutke dangor hoy ba horu hoy do something today not postpone for tomorrow because mo koribo naru because I don't have money do something today that can be anything something today unique extra এতিয়া আপোনাৰ যেহেতু কলেজ লাইফ এতিয়াতো আপোনাৰ বহুত মানে কলেজ লাইফৰটো প্ৰায় প্ৰব্লেম নাই বুলিয়ে ক'ব পাৰি বহুত কম মানে এতিয়া আপুনি কলেজ লাইফৰ পাছত এতিয়া প্লেচমেন্টছ পোৱাৰ পাছত আপোনাৰ কেনে ধৰণৰ মানে চেলেঞ্জ আহিছে লাইফত লাইফটো এতিয়া পুৰা টোটেলি চেঞ্জ হৈ গ'ল চাগে yeah definitely so the one thing যেটো তোমাৰ বহুত বেছি availability আছিলে কলেজ লাইফত that is of time freedom to তোমাৰ থাকিব if you are in college but if you are in a job or a business or anything তেতিয়াহলে তোমাৰ মানে time নাথাকে you will have money in your account at the end of the month no problem but time নাথাকে and what I believe is that time যিখিনি আছে বহুত লিমিটেড আছে and শেষ হৈ যাব বহুত সোনকালে শেষ হৈ যাব আমাৰো শেষ হৈ গল right so সেইখিনি time use কৰাটো বহুত বেছি important হয় because পিছত time নাথাকে মানে if you are doing a job of 1 lakh or if you are doing a job of 20k also still time নাথাকিব so যদি job কৰা মনে আছে এনেকুৱা এটা job কৰা যত তোমাৰ 1 lakh per month তুমি পাই আছা আৰু যদি at least নাই পোৱা at least এনেকুৱা এটা job কৰা যত তুমি suppose 20k per month পাই আছা but তোমাৰ growth আছে বহুত বেছি growth আছে in future so problem নাই মানে but the thing is that time freedom নাপাবা time freedom নোপোৱাৰ কাৰণে I say যে কলেজ লাইফত explore কৰিব লাগে because explore কৰাৰ কাৰণে পইচা নহয় টাইম লাগে right এতিয়া আমি বহুত টাইম পাতিলো কথা সো এতিয়া আপোনাৰ অলপ এটা কথাও দিওঁ যেহেতু আপুনি এতিয়া অকল এডুকেশ্যন লাইনতে মানে ইউটিউবত যেহেতু আছে আপুনি পিছত আৰু অলপ মানে অলপ বেলেগ ধৰণৰ কি মানে কোৰ্স বা এনেকুৱা ধৰণৰ কিবা আনিব নি মানে আপকামিং বেলেগ ধৰণৰ অলপ যেটো অলপ মানে ৰিগাৰ্ডিং অকল এডুকেশ্যন নহয় বেলেগ ধৰণৰ হ'ব যেনেকে সন্দীপ মাইজুৰি যেনেকে দি আছে এতিয়া আপোনাৰ অকল এনেকুৱা টাইপ মেন্টেল হেলথ বা এইবোৰ কথাটো প্ৰায় নপতাই হয় সো হেনেকুৱা ধৰণৰ কিবা আহিব নি yeah definitely so basically I'm planning a lot of things মই বহুত খিনি বস্তু প্ল্যান কৰি আছো and hey planning খিনি মই execute কৰিম because execution is the king right execute কৰিম I have a desire to make podcast quality podcast ভাল podcast and বনোৱাৰ মন আছে মোৰ definitely and খালি time freedom to নাই মানে I don't even get time to make any video or talk to people or do some business meetings or some business stuff I don't get time so this is a very big problem but হেতু বস্তু তুমি টেকল কৰিব জানিব লাগিব and জানিব কেনেকা জানিব লাগিব যিখিনি টাইম থাকে invest it here for example I am giving this time in this podcast I am learning something মই তোমাৰ পৰা শিকিছো মই তোমাৰ চেনেলৰ পৰা শিকিছো বহুত বস্তু শিকিছো so it will help me in my life so তেনেকে আমি পডকাষ্ট খিনি পৰা শিকিব লাগে মানে নিজৰ পডকাষ্টৰ পৰা হওক বেলেগৰ পৰা হওক জৰে পৰা হওক শিকিব লাগে হেতু বহুত বস্তু ইম্পৰ্টেন্ট হয় and হেতু মোৰ প্ল্যানিং হয় যে like CWE ৰ কাৰণে I will definitely think of something যে মই আৰু মানে বস্তুটো কেনেকে এক্সপান্ড কৰিব পাৰো and not only me I want that other people also associate with me and get into it and they will be paid for that so I am planning a model so pani students can help koribo paro and because etia moi aru eta bostu plan kori asu definitely I will release that soon launch that soon so launch korim definitely বহুত সোনকালে and a lot of plannings are there mane je mor mane ekhon dukan diara mon ase
ঠিক আছে মোৰ এখন দোকান দিয়া তাত মোৰ নিজে বেচা মন আছে মানে যে মই বেছি মেনুৱাকে ধুনীয়াকে লগ খাওক সেইটো মন আছে ৰাইট নো পিপল গেট এফ্ৰেইড মানে যে দোকান দিব নেকি লিটাৰেলি I have done this thing so I know মানে so মোৰ সেইটো মন আছে মানে so যিখিনি মন আছে ন গোটেইখিনি বস্তু কৰিব লাগে লাইফত বিকজ এটাই লাইফ হয় only one life so live that's all আপোনাৰ দোকান দিলে আমিও যাম বাৰু দোকানৰ কথা অলপ আহিবা ভাল লাগিব নে দোকান দিলে কোনো নাভাবে আজিকালি সকল সেইটো সো দোকান দিলে আমিতো প্ৰথম যাম yeah যিসকল আছে এতিয়া so a lot of things are there মানে এতিয়া যিসকল আপোনাৰ আমি যিসকল এতিয়া পঢ়িও আছো বা এতিয়া যিসকল আছে ডিগ্ৰীত আৰু নতুনকে যিসকল আহিছে সো তেওঁৰ কাৰণে মানে তেওঁলোকৰ কাৰণে আপোনাৰ কি হ'ব মানে কিবা টিপছ বা এনে ধৰণৰ বা আপোনাৰ 4 বছৰ এক্সপেৰিয়েন্সত ওয়ান লাইনত ক'ব পৰা এটাই মানে হেনেকে ধৰণৰ কিবা কি মানে টিপছ কিছুমান so basically Rumi Rumi like তেওঁ বহুত মানে ডেপথত কথাখিনি কয় কিছুমান তেওঁ পোয়েট্ৰিজ কৈছিলে তেওঁ কিছুমান লাইনস কৈছিলে বহুত ডেপথত কৈছিলে মানে এন্ড হেতু টাইমত কৈছিলে যেতিয়া টেকনলজি নাছিলে যেতিয়া মোবাইল নাছিলে যেতিয়া এডভান্সমেন্ট অফ দিস একো নাছিলে মানে nothing is there Rumi in that time he told something a very important line what you are seeking is seeking you what you are seeking is তুমি যি বিচাৰি আছা হি তোমাক বিচাৰি আছে what you are seeking is seeking you so seek find something and at the end you will get it in you only but you must find it because if you think that it was the mulot ase so moi bicharu kyo then you will never get it so find it and at the end you will get it in your inside only so what you are seeking is seeking you that was I think the best line that I want to say to all my juniors problem